মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম ক্লাছ 9ৰ জেনাৰেল সায়েন্স ধুবুৰী ডিস্ট্ৰিক্টৰ সলিউশন। কোশ্চেনটো তোমালোকৰ মহিবুল হকে পঠাই দিছে। যিহেতু ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা চাই আছা, তোমালোকে মিলাই ল'বা কিমান নম্বৰ পোৱা। প্ৰথম কোশ্চেনটোৰ কাৰণে তোমালোকৰ এ অপশনটো শুদ্ধ হ'ব। দ্বিতীয় কোশ্চেনটো চাবা, তোমালোকে কি কৈছে, ধূপকাঠি এডাল জ্বলালে গোটেই কোঠালিটোত ইয়াৰ গন্ধ কি হয়, গন্ধ বিয়পি পড়ে। পদাৰ্থটোৰ কোনটো ধৰ্ম দেখায়? তোমালোকৰ বেপন ধৰ্ম দেখাব। পদাৰ্থটো কি ধৰ্ম দেখায়? বেপন ধৰ্ম। নেক্সট কোশ্চেনটো 3 নম্বৰ কোশ্চেনটো তোমালোকৰ কি হ'ব? পি অপশনটো তোমালোকৰ শুদ্ধ হ'ব। নেক্সটত চাবা, 4 নম্বৰটোৰ কাৰণে তোমালোকৰ বি শুদ্ধ, 5 নম্বৰটোত তোমালোকৰ এ শুদ্ধ হ'ব, 6ৰ কাৰণেও এ শুদ্ধ হৈ যাব, 7ৰ কাৰণে এ। পিছৰ অপশন কেইটা নেক্সট পেজত পাবা তোমালোকে। চাবা, ইয়াতে আগৰ কোশ্চেনৰ অপশন দুটা দিয়া আছে। 8ৰ কাৰণে তোমালোকৰ ডি, 9ৰ কাৰণে তোমালোকৰ সি হ'ব। নেক্সট 10ৰ কাৰণে তোমালোকে বি পাবা, 11ৰ কাৰণে তোমালোকৰ কি হ'ব? ডি হ'ব, 12ৰ কাৰণে তোমালোকৰ এ। নেক্সট কোশ্চেনটো 13ৰ কাৰণে এ হ'ব, 14ৰ কাৰণে সি, 15ৰ কাৰণে এ, 16ৰ কাৰণে কি হ'ব? ডি অপশনটো শুদ্ধ হ'ব, 17ৰ কাৰণে এ, 18ৰ কাৰণে প্ৰথমতে ইয়াতে চাই লোৱা নেক্সট পেজত অপশন কেইটা আছে। তোমালোকৰ অপশনটো হ'ব বি, ঠিক আছে। নেক্সট 19ৰ কাৰণে সি, 20ৰ কাৰণে ডি, 21ৰ কাৰণে তোমালোকৰ বি হ'ব। ইয়াতে কোশ্চেনটো চাবা, তোমালোকৰ 22ৰ কাৰণে অপশনটো ইয়াতে দিয়া আছে। দুটা কোশ্চেনৰ সেম এনসার, 22 আৰু 23 অপশনটো হ'ব এইটো। 24ৰ তোমালোকৰ সি, 25টো চাবা, 25টো তোমালোকৰ ডি অপশনটো শুদ্ধ হ'ব, 26ৰ বি, 27ৰ তোমালোকৰ বি হ'ব। নেক্সট তোমালোকৰ 28ৰ বি, 29ৰ এ, 30ৰ তোমালোকৰ বি। ইয়াৰ তোমালোকৰ হ'ব ডি, নেক্সট ইয়াৰ হ'ব বি। এইটো কোশ্চেনৰ তোমালোকৰ এ অপশন শুদ্ধ, 34ৰ বি, 35ৰ নেক্সট পেজত আছে তোমালোকৰ 35ৰ এ, 36ৰ তোমালোকৰ হ'ব বি অপশনটো শুদ্ধ, 37ৰ সি শুদ্ধ হ'ব, 38ৰ তোমালোকৰ সি শুদ্ধ, 39ৰ অপশন কেইটা চাবা, তোমালোকৰ বি শুদ্ধ হ'ব। কিন্তু ইয়াতে তোমালোকৰ কোশ্চেনটো হেপাটাইটিস এ লিখা আছে, এটা হেপাটাইটিস বি হ'ব লাগিছিল, ঠিক আছে। ভ্যাকসিন এগেইনষ্ট হেপাটাইটিস বি তোমালোকৰ হ'ব এইটো সি অপশনটো হ'ব, এইটো তোমালোকৰ বি হ'ব। তোমালোকৰ নেক্সটটো বি হ'ব, নেক্সটটো তোমালোকৰ বি, তাৰ পিছতটো এ, তাৰ পিছতটো তোমালোকৰ নেক্সট পেজত দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ডি, আৰু বাকি কোশ্চেন বিলাক তোমালোকে চাই লবা।